ঢোলত চাপৰ মাৰি আদৰৰ ৰঙালী বিহুলৈ সাজু হৈছে তেজপুৰৰ এগৰাকী যুৱতী ঢুলীয়া উপাসনা কলিতা। তেজপুৰৰ সাতভগা চুবুৰীৰ নিবাসী এগৰাকী যুৱতীৰ আছে বিভিন্ন বাদ্য বজোৱাৰ লগতে অভিনয় নৃত্যৰ প্ৰতিভা। দৰং মহাবিদ্যালয়ৰ স্নাতক মহলৰ ছাত্ৰী উপাসনাই সৰুৰে পৰাই বিহু নাচিবলৈ শিকাৰ লগতে ক্ৰমান্বয়ে বজাবলৈ শিকিছিল ঢোলকে ধৰি বিভিন্ন বাদ্য। বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল বহুসংখ্যক পুৰস্কাৰ। বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ ৰাজ্যিক প্ৰতিনিধিত্ব কৰিও অৰ্জন কৰিছিল সফলতা। ৰাজ্য চৰকাৰৰ উদ্যোগত হোৱা বিহুৰ বিশ্ব অভিলেখ সংস্থাপনৰ কাৰ্যসূচীতো অংশ লৈছিল উপাসনাই। উপাসনাই এতিয়া ঢোল বাদন শিকাই গৈছে তেজপুৰৰ উঠি অহা একাংশ শিশু-কিশোৰক। উপাসনাই বৰ্তমান তেজপুৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা এক বিহুৰ কৰ্মশালাত ব্যস্ত হৈ আছে। বৰ্তমান মই দৰং কলেজ মহাবিদ্যালয়ৰ ছাত্ৰী। ঢোল মই সৰুৰ পৰাই শিকিছিলোঁ বুলি ক'লে ভুল হ'ব, কাৰণ মই সৰুৰ পৰা বিহু নৃত্য প্ৰদৰ্শন কৰিছিলোঁ। তাৰপিছত সেই বিহু নৃত্যৰ কলা চাই ঢোল শিকিবলৈ আয়ত্ব কৰিলোঁ। লগতে মোক বিশেষকৈ শিকাইছিলে গুৰু হিচাপে তৰুণোজা ককা, তেখেতৰ পুত্ৰৰ লগতে অভীম জ্যোতি দায়েও মোক বহুত সহায় কৰিছিলে আগবাঢ়ি যাবলৈ।